Hey guys, আকৌ এটা নতুন মিনি ব্লগ লৈ কেনে আহিলো আৰু আপোনালোকে দেখি কেনে চাগে চিনি পাইছে এইখিনি লাফু বুলি তো কালি বৰষুণ দিয়াৰ কাৰণে তো লাফু ফুটিছিলে তো ইয়া লাফু আনি কেনে মই ইয়াতে চাফা কৰি আছো ধুনীয়াকৈ আৰু লাফুটো কিন্তু মই আনা নাই বাৰু বাট মই চাফা কৰি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মই ধুই ল'লোঁ এতিয়া বনাব এইখিনি মায়ে আৰু ইফালৰখিনি বনাব ৰাতিকৈ ধুনীয়াকৈ চাফা কৰি দুটা চৰি ইয়াত মই থৈ দিছোঁ লাফুখিনি আৰু লাফু নিচিনা লগাই নাই দেখিছেনে ইমান ধুনীয়া বগা বগাকৈ আৰু এটা মাজা এটা খাই ল'লোঁ ধুনীয়াকৈ আৰু ইয়া লেগ পিচ বনাম মই আজি তো লেগ পিচখিনি ধুনীয়াকৈ মই কাটি কুটি চাফা কৰি লৈছোঁ প্লেট এখনত ওলাই কেনে এতিয়া মই মছলাখিনি ওলাই ল'লোঁ প্লেট এখনত এতিয়া গোটেইখিনি মছলা মই ইয়াত ঢালি দিম তো গোটেইখিনি এতিয়া মিক্স কৰিম অলপ নিমখ মান দি কেনে এতিয়া মই নিমখ অকণমান দিলোঁ তাৰপিছত গোটেইখিনি মিক্স কৰি ল'লোঁ এতিয়া ধুনীয়াকৈ আৰু পেজ এটা বনাই দিছোঁ মই ময়দাৰ সৈতে মোৰ তাত বেচন নাছিলে কাৰণে মই ময়দাৰ সৈতে বনালোঁ আপোনালোকে বেচনৰ বনাব পাৰে এতিয়া ধুনীয়াকৈ মই ৰিফাইন তেলত দি দিছোঁ তেলটো অলপ বেছিকৈ দিব লাগে তেতিয়া ফ্ৰাইটো ধুনীয়াকৈ হয় এইখিনিও তেনেকৈ বনাই যাম আৰু এতিয়া মোৰ হৈ গ'ল বনাই কেনে আৰু খাব কিন্তু বহুত ভাল আছিলে আজিলৈ বাই